নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ পৰ্ণতি ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালো আৰু আজি বহুত কৰ্মব্যস্ততাৰ মাজতে বহুত বিৰতিৰ মাজতে আপোনালোকলৈ বুলি মই ভিডিও এটা প্ৰস্তুত কৰিলো আৰু এয়া দেখিছে মই মছলাবিলাক সাফা কৰিছো আসলতে কি হল ঘৰ প্লাষ্টাৰ কৰা নাছিলো গতিকে ঘৰ প্লাষ্টাৰ কৰা হল এতিয়া আজি এমাহ মানৰ আগৰ পৰা আমি বহুতে ব্যস্ত বিশেষকৈ মই মিস্ত্ৰীৰ লগত সমানে এইবিলাক কৰি আছো যেতিয়াই সময় পাওঁ ঘৰৰ কামবিলাক কৰাৰ শেষ হোৱাৰ পাছতে এইবিলাক কৰো এয়া কটাই লৈ সাচি মছলাবিলাক শুকাই গৈছে গতিকে সাচি এৰাই আছো আৰু এনেকৈ মানে এৰে সফা কৰি দিওতে ৰংবিলাকো গুছি গৈছে আৰু এইবিলাক পুৰণা ডিজাইনৰ খিৰিকি তথাপিতো যদি মই ধুনিয়া এটা ৰং দিও তাতে সৌন্দৰ্য বাঢ়িব তাকে ভাবিছো কি ৰং দিলে ভাল লাগিব আসলতে যিকোনো বস্তু পুৰণাই হওক বা নতুনে হওক সুন্দৰকৈ যদি সজাই পৰাই লোৱা হয় তাতে সুন্দৰ লাগে সেই কাৰণে ভাবি আছো ইয়াত মই কি দিম আসলতে সৰুৱা কামবিলাকৰ কাৰণে মই মিস্ত্ৰীলৈ আশা কৰি নাথাকো এটা সৰুৱা কামৰ কাৰণে মিস্ত্ৰী বিচাৰি হাবাথুই খাবলৈ মোৰ মন নাযায় সেই গতিকে মই এইবিলাক সাফা কৰি লৈছো আৰু ভাবিছো এটা ধুনিয়া ৰং দিম ইয়াত ভাবি আছো কি ৰং দিলে ভাল লাগিব আপোনালোকে কমেন্ট কৰি জনাব আৰু মই ভাবিছো আজি বহুত দিনৰ মূৰত এটা কথা মনলৈ মানে কথা এটা আহিছে যেতিয়া মা দেউতাই আমাক ডাঙৰ দীঘল কৰিছিলে তেতিয়া আমি বুজি পোৱা নাছিলো এতিয়া হসাকৈয়ে বুজি পাইছো মাক দেউতাকসকলে যে ল'ৰা ছোৱালীৰ কাৰণে মানে সন্তানৰ কাৰণে অকল মানে গোটেই জীৱন কষ্ট কৰিয়ে পাৰ কৰি দিয়ে এতিয়া আমি যেনেকৈ আমাৰ সন্তানটোৰ কাৰণে আজি কষ্ট কৰিছো আজি যি কৰিছো হয়তো আমাৰ সন্তানৰ কাৰণে থাকিব হ'ব ভাবিছো হি ইমান কষ্ট নাপাব আমি যদি কষ্ট কৰি থৈ যাওঁ তেনেকৈ বুলি আৰু এনেকৈ আৰু জীৱনটো পাৰ কৰি আছো আৰু জন্ম হবৰ পৰা আমি যেনেকৈ কষ্ট কৰিছো আমাৰ কাৰণে হয়তো মা দেউতাই কষ্ট কৰিলে আজি মা দেউতাই কষ্ট কৰিলে কাৰণে আজি আমি ইমানখিনি আগবাঢ়িব পাৰিছো আমি লকডাউনৰ সময়তে ইয়া গধুলিয়ে হলহি তথাপিতো ভিডিওটো কৰিবলৈ এৰা নাই আৰু এনেকুৱা কামো কৰিবলৈ এৰা নাই দেই আৰু এনেকুৱা হৈছে আজি লকডাউনৰ সময়তে আমি ঘৰটো কৰিবলৈ আৰম্ভ কৰিছিলো কিন্তু লকডাউন আৰু কাপ কৰোনা হোৱাৰ গতিকে আমি ঘৰটো আধাতে এৰিবলগীয়া হৈছিল সেই কাৰণে ঘৰৰ কাম বহুত বাদ পৰি গৈছিল আৰু আমি মাজতে গাড়ী এখন লোৱাৰ পৰা আৰু আমাৰ টেনচন বাঢ়ি গৈছিল সেই গতিকে আমি ঘৰটো আগবঢ়াব পৰা নাছিলো এতিয়া মোৰ শাহু হৈ অকনমান সহায় আগবঢ়াইছে গতিকে আমি অকনমান ঘৰটো বনাবলৈ চেষ্টা কৰিছো অকল যে মা দেউতাই দিলে যে আমি হাতহাপতি বহি থাকিম হেতু নহয় আমিও কিছুমান কাম আগবঢ়াই নিব লাগিব তেতিয়াহে আমাৰ ল'ৰাৰ কাৰণে হ'ব যেনেকৈ আমাৰ শহুজনে কাম কৰি পেলাই আজি এতিয়া কষ্ট কৰি গলে কিবা এটা আমাক দিব পাৰিছে ল'ৰা ছোৱালীক দিব পাৰিছে কাৰোবাক কম দিছে হয়তো কাৰোবাক বেছিও দিব পাৰে কিন্তু আমাৰ তাত কোনো আক্ষেপ নাই কিন্তু তথাপিতো ল'ৰা ছোৱালীৰ কাৰণে কাকো এৰি নিদিয়ে মানে কোনো ল'ৰা ছোৱালীকে মাক দেউতাকে নিদিয়াকৈ থাকিব নোৱাৰে প্ৰতিজন ল'ৰা ছোৱালীকে কিবা নহয় কিবা এটা জীৱনত কৰ্ম কৰি কিবা নহয় কিবা এটা বিলাই যায় বা ভৱিষ্যতৰ কাৰণে দি যায় হসাকৈ হেমতে আমাৰো ঠিক মা দেউতাই কিবা নহয় কিবা এটা কৰি গৈছে আৰু আমিও ঠিক তেনেদৰে ল'ৰাৰ কাৰণে কৰি যাব লাগিব নহয় জানো হেয়া প্ৰকৃতিৰ নিয়ম আৰু হেয়াকে কয় সংসাৰ মানুহৰ তেনেকৈ দুখ কষ্টৰ মাজত কেতিয়াবা সুখ কেতিয়াবা দুখ তেনেকৈ দিনবিলাক পাৰ হয় আৰু এয়া মই ধুনিয়াকৈ ৰংবিলাক ঘুলি লৈছো এয়া মই অকনমান দৰ্জাত লগাও বুলি লৈছো আৰু সফা কৰি ললো প্ৰথমে চিচকাগজ মাৰি পেলে সৰুৱা কামবিলাক মই মানুহজনৰ কাৰণে আশা কৰি নাথাকো আৰু কিয়নো মানুহজনেনো কিমান কৰিব বাহিৰৰ কামখিনি নকৰিলে আমাৰ পেটেই নভৰিব সেই গতিকে বাহিৰত কাম কৰিবলৈ পঠিয়াই মই এইবিলাক কৰি থাকো মৰা হৈছে নে বাৰু মই ইমান প্ৰেক্টিছ নাই তথাপিতো আৰু চেষ্টা অলপ কৰিছো ঘৰত আসলতে কিছুমান সৰুৱা বস্তুত মই প্ৰায় ৰং কৰি থাকো আৰু এনেকৈ মানে অলপকৈ কৰি থাকো আৰু মানুহে জন্মগত হিচাপে কোনো শিকি নাহে নহয় জানো জন্মগত হিচাপে কোনো শিকি নাহে পাছলৈ সকলো কাম শিকিবলগীয়া হয় বা শিকা যায় সেই তেনেকৈ আৰু কাম কিছুমান কৰিবলৈ চেষ্টা কৰো যিমানখিনি পাৰো মানে চেষ্টা কৰো ইয়াত কোনো লাজৰ বিষয় নহয় বা এটো মতা মানুহৰ কাম বা এটো মাইকী মানুহৰ কাম হেতু বুলি নহয় সকলোৱে মতা মানুহৰ মাইকী মানুহৰ সকলোৱে কাম কৰিব পাৰে কৰো বুলি ক'লে আৰু মোৰ আজি ভিডিওটো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব দেই ধন্যবাদ জয় আই অসম